Hello everyone, welcome back to our channel. Video to 1.1x বা 1.2x ত চাবলৈ ট্ৰাই কৰিব তেতিয়া অলপ কমফৰ্টেবল ফিল কৰিব স্পীডটো মেইনটেইন হৈ থাকিব সো আজি আমি APSC এ কণ্ডাক্ট কৰা আসাম সেক্ৰেটাৰিয়েটৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্টৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ এখন লৈ আহিছো আৰু তাৰ পৰা এটা MS পাৱাৰপইণ্টৰ কোৱেশ্চন এটা আমি কৰি দেখুৱাম কেনেকৈ কৰিব লাগে আৰু আপোনালোকে আইডিয়া পাব যে অৰিজিনেলি পেপাৰত কেনেকুৱা টাইপৰ কোৱেশ্চন আহে বা কেনেকৈ কোৱেশ্চন বিলাক দিয়ে আৰু এটা বস্তু ফিল কৰিব পাৰিব যে আমি যেটো মক টেষ্ট বনাইছিলো সেই মক টেষ্টটো যে এনেকুৱা টাইপৰ ডিজাইনতে কোৱেশ্চন বিলাক আছে এডিআৰই ডিজাইনত কোৱেশ্চন আছে তেতিয়া হেতু বস্তু আপোনালোকে গম পাব আজি সো পলম নকৰি ভিডিওটো আৰম্ভ কৰিছো মই আগতে পেপাৰখন দেখুৱাইলো আপোনালোকক কোনখন পেপাৰ আছিল সো এইফালে চাব এখন আসাম সেক্ৰেটাৰিয়েটৰ আন্ডাৰত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট সো আজি আমি ইয়াৰে এইটো ফাৰ্স্ট কোৱেশ্চন এক্সেলৰ কোৱেশ্চন আমি এইটো নেক্সট ক্লাছত এক্সেলৰ কোৱেশ্চনটো চাম আজি আমি MS পাৱাৰপইণ্টৰ কোৱেশ্চন চাম ঠিক আছে এইটো 2 নম্বৰ কোৱেশ্চনটো মোৰ মাউসৰ কাৰ্সৰটো যদি দেখা পাইছে চাব ইফালে ভালকে ইয়াতে আপোনালোকক মই দেখুৱাই দিছো ৰব হাইলাইট ইউজ কৰিছো So, এইটো question আমাৰ design 4 slides using Microsoft PowerPoint and get print of the slides in a single page. The slides should contain the following information. তাৰমানে কি কৈছে আমাক actually 4খন স্লাইড বনাব দিছে আৰু 4খন স্লাইডক একেখন পেজতে এখন পেজত প্ৰিন্ট আউট কৰিব দিছে স্লাইড কেইখনত কি থাকিব আমাক অলৰেডি কৈ দিছে স্লাইড 1 ৰ ডিটেইলছ খিনি দিছে সো স্লাইড 1 ত কি দিছে চাব মই অকনমান এটো মিনিমাইজ কৰি লৈছো সাইডত Slide 1 খন থাকিব your name boldত থাকিব আপোনাৰ নামটো লিখিব দিছে boldত roll number bold date of computer test and computer test center italics all details should be center aligned slide 1 ত কেনেকুৱা টাইপৰ স্লাইড লব লাগিব আমাক কোনো এনেকুৱা স্পেসিফাই কৰি দিয়া নাই গতিকে যিকোনো এখন স্লাইড লৈ লও আমি আমাৰ ইচ্ছামতে স্লাইডৰ বিভিন্ন টাইপ আছে আপোনালোকে জানে সো আমি কি কৰিম ইয়াতে বেলেগ লিখিব দিয়া নাই নাম লিখিব দিছে roll number লিখিব দিছে computer test ডেট লিখিব দিছে আৰু কম্পিউটাৰ টেষ্টৰ সেন্টাৰ লিখিব দিছে ইটালিক্সত ওকে সো আমি মাইক্ৰোসফট পাৱাৰপইণ্টত আহি গলো ইয়াতে আমি কি কৰিম এখন ব্ল্যাঙ্ক শীট লোৱা আছে অলৰেডি সো ব্ল্যাঙ্ক শীটখনত আমি লেআউটটো চেঞ্জ কৰি লও সাপোজ আমি টাইটল অনলি স্লাইডখন লৈছো এইখন টাইটল অনলি স্লাইড লৈ ললো ইয়াতে আমি কি কৰিম টাইপ কৰিব দিছে সিম্পলি your name in bold আপোনাৰ নাম সাপোজ মই এইটো নামটো লিখিলো তাৰপিছত boldত লিখিব দিছে গোটেইটো সিলেক্ট কৰক সিলেক্ট কৰি bold কৰি দিবলৈ ইয়াতে মাউস কাৰ্সৰ নি আপুনি কি কৰিব ইয়াতে বি আখৰ ফন্টৰ যেটো গ্ৰুপ আছে এই ফন্ট গ্ৰুপটোত বি যে লিখা আছে তাতে মাউসৰ কাৰ্সৰটো লিখি জাস্ট টাচ কৰিলে গম পাব তাতে লিখা আছে bold সো আমি কি কৰিম ইয়াতে ক্লিক কৰি দিম bold হৈ গল নেক্সট আমি কি কৰিম এন্টাৰ ক্লিক কৰো আৰু লিখিব দিছে আপোনাৰ নাম লিখিব দিছে ৰোল নাম্বাৰ লিখিব দিছে সাপোজ মই কিবা এটা যিকোনো ৰোল নাম্বাৰ এটা লিখো মই সাপোজ ৰোল নাম্বাৰ 1476 কিবা এটা লিখিছো আৰু এইটো ৰোল নাম্বাৰ অলৰেডি bold হৈ আছে অলৰেডি bold হৈ থাকা তো আমাক কৰিব দিয়া নাই সাপোজ আমি এই bold ক্যান্সেল কৰি দিছো এতিয়া দেখিলে নে এইটো সিলেক্ট কৰিলো সিলেক্ট হৈ আছে bold হ'ব এতিয়া আনসিলেক্ট কৰিলো তেতিয়া আকৌ bold নহয় এতিয়া মই ৰোল নাম্বাৰটো লিখো সাপোজ 1478 সামথিং এটো আমাৰ ৰোল নাম্বাৰ তো এটো কি কৰিব দিছে bold কৰিব লাগিলে গোটেইটো সিলেক্ট কৰি লওক ৰোল নাম্বাৰ মাউসেৰেও সিলেক্ট কৰিব পাৰে কিবোৰ্ডতো সিলেক্ট কৰিব পাৰে ললো সিলেক্ট কৰি bold কৰিবলৈ আইদাৰ বিট ক্লিক কৰক নহলে কন্ট্ৰোল বি লিখা আছে দেখিছেনে কন্ট্ৰোল প্লাস বি কিবোৰ্ডত ক্লিক কৰি নেক্সট আমাক কি লিখিব দিছে কম্পিউটাৰ স্কিল টেষ্টৰ ডেট লিখিব দিছে মই অলপমান টেক্সট বক্সটো অলপ ডাঙৰ কৰি দিও তাৰপিছত কম্পিউটাৰ স্কিল টেষ্টৰ ডেট কম্পিউটাৰ সাপোজ আজি 15 জুনত হ'ব বুলি ধৰি লৈছো 15 জুন মানে 06 2025 হৈ গল এটো আমাক bold কৰিবটো দিয়া নাই চাইলো আমি কি কৰিব দিছে চাওক ইয়াতে লিখা আছে your name bold roll number bold
ডেট অফ কম্পিউটাৰ টেষ্ট এণ্ড কম্পিউটাৰ টেষ্ট চেণ্টাৰ বল্ড কৰিব দিয়া নাই, ইটালিক্স কৰিব দিছে, ইটালিক্স। চ' ইটালিক্স কৰিম আমি, এইটো চিলেক্ট কৰি লোৱা আগতে, বল্ড হৈ আছে, বল্ডটো ডিচিলেক্ট কৰি লওক বা চিলেক্ট মানে আপুনি কেনচেল কৰি লওক চিলেকশ্যনটো, বল্ডটো কেনচেল হৈ গ'ল হয়। এতিয়া আকৌ চিলেক্ট কৰক, ইটালিক্স কৰিবলৈ আকৌ ইয়াতে লিখা আছে চাওক আই, তো আপুনি আই ক্লিক কৰক বা কন্ট্ৰল আই ক্লিক কৰিলেও হ'ব, ইটালিক্স হৈ গ'ল, ইটালিক্স মানে বেটাকে লিখা। তাৰপিছত আৰু লিখিব দিছে কি, কম্পিউটাৰ টেষ্টৰ চেণ্টাৰৰ নামটো লিখিব দিছে, চাপ'জ বৰঝাৰ আয়ন ডিজিটেল চেণ্টাৰত পৰিছে আপোনালোকৰ, মই ধৰি লৈছো চেণ্টাৰৰ নাম হৈছে বি আৰ জেড এ বৰঝাৰ আয়ন চেণ্টাৰৰ নাম, এইটো জাষ্ট কিবা এটা এক্স ৱাই জেড নাম এটা লিখিব লাগে, এইটো চিলেক্ট কৰি ললো, কি কৰিব দিছে ইটালিক্স কৰিব দিছে, ইটালিক্স হৈয়ে আছে কিন্তু ডিচিলেক্ট কৰিলে ইটালিক্স নোহোৱা হৈ যাব, আকৌ যদি চিলেক্ট কৰে হৈ গ'ল ইটালিক্স। আৰু এটা ইনফৰমেশ্যন দিয়া আছিল, সেইটো ইনফৰমেশ্যন চাই লওক কি, চাওক অল ডিটেইলছ শুড বি চেণ্টাৰ এলাইনড, তাৰমানে গোটেইখিনি ডিটেইলছ আমাক মাজত আনিব দিছে, চেণ্টাৰ এলাইনড মানে মাজত এলাইন কৰা, মাজত মিলাই লোৱা, গোটেইখিনি চিলেক্ট কৰিব লাগিব, গোটেইখিনি চিলেক্ট কৰিব লাগিলে মাউচেৰেও পাৰে গোটেইখিনি চিলেক্ট কৰিব, এনেকে টানি দিলে। আৰু নহয় বোলে কিবৰ্ড ইউজ কৰিব বিচাৰিছে, তেতিয়া কি কৰিব, কন্ট্ৰল প্লাছ এ, কন্ট্ৰল এ মানে কন্ট্ৰল অল, চিলেক্ট কৰক, অল চিলেক্ট কৰক, কন্ট্ৰল প্লাছ এ হৈ গ'ল। এতিয়া চেণ্টাৰ এলাইন কৰিব লাগিলে কি কৰিব লাগিব চাব, পেৰাগ্ৰাফ যিটো এইটো আপোনাৰ পেৰাগ্ৰাফ বুলি যিটো গ্ৰুপ আছে তাতে চাব, ইয়াতে আছে, এইটো ক্লিক কৰিব দিয়া নাই, মই জাষ্ট চাই লওক, এলাইন লেফট, এইটো আছে আপোনাৰ এলাইন ৰাইট, এইটোত যদি ক্লিক কৰো চাব ৰাইটৰ ফালে গুচি গ'ল, বুজি পাইছে নে এতিয়া, এইটোত যদি ক্লিক কৰো এলাইন লেফটৰ ফালে, লেফটত আহি যাব। তাৰপিছত এইটো যদি ক্লিক কৰো জাষ্টিফাই, মানে একদম সমান হৈ যাব গোটেই লাইন বিলাক, চৰি পোনে পোনে আহি যাব। তাৰপিছত আৰু এটা অপশ্যন আছে, এইটো চাওক চেণ্টাৰ, আমাক চেণ্টাৰ এলাইন কৰিব দিছিল, চাব এইটো আহি গ'ল, মাজত আহি গ'ল। আৰু এটা উপায় আছে, চেণ্টাৰ যদি লেফটত নিব বিচাৰিছে, এইবিলাক যদি ক্লিক কৰি থাকিব মন নাই, কন্ট্ৰল প্লাছ এল মানে লেফট, কন্ট্ৰল প্লাছ আৰ মানে ৰাইট, কন্ট্ৰল প্লাছ জে মানে জাষ্টিফাই, কন্ট্ৰল প্লাছ ই মানে চেণ্টাৰ। বুজি পাইছে এতিয়া, হৈ গ'ল আমাৰ ফাৰ্ষ্ট শ্লাইডৰ কাম হ'ল। নেক্সট আমাক কি কৰিব দিছে চাই লওঁ এতিয়া, 4খন শ্লাইড বনাব দিছে। Slide 2. List of the tentative documents you have carried for the purpose of document verification in bulleted format. আচ্ছা, কি লিখিব দিছে, list of the tentative documents you have carried for the purpose of document verification in bulleted format. তাৰমানে আগতে আমি আৰু এখন শ্লাইড এড কৰি লওঁ, শ্লাইড কেনেকে এড কৰিব, ইয়াতে নিউ মাউচৰ কাৰ্চৰটো ফ'কাছ কৰক, নিউ শ্লাইডত ক্লিক কৰিলেও এড হৈ যাব, আৰু যদি মাউচ নিউ শ্লাইডত ক্লিক নকৰে, এতিয়া চাওক এইফালে লেফট চাইডে চাওক, কেইখন শ্লাইড আছে, 2খন শ্লাইড আছে, ঠিক আছে, তো নিউ শ্লাইডত ক্লিক নকৰিলে কন্ট্ৰল প্লাছ এম ক্লিক কৰিলেও নতুন শ্লাইড আহি যাব, কিন্তু এইবিলাক শ্বৰ্টকাট মানে টাইম বচোৱা উপায়। আমি 2 নম্বৰ শ্লাইডত চাই লওঁ, 2 নম্বৰ শ্লাইডত কি লিখিব দিছে, বুলেট ইউজ কৰিব দিছে। চ' বুলেট ইউজ কৰাৰ আগতে মই অলপ ঘৰটো ডাঙৰ কৰি লৈছো, ঠিক আছে, ইয়াতে কি কৰিম, বুলেট ইউজ কৰিব দিছে, বুলেট ইউজ কৰি আপুনি আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত আহোঁতে আপুনি কি কি ডকুমেণ্টছ লৈ আহিছে সেইটোও লিখিব দিছে, এটা টাস্ক এটা দিছে আৰু আমাক এতিয়া। চ' বুলেট ইউজ কৰিব লাগিলে ইয়াতে কি, পেৰাগ্ৰাফ গ্ৰুপটোত যাব, পেৰাগ্ৰাফ গ্ৰুপত যাই ওপৰত চাওক বুলেটছ, ইয়াতে বুলেটছত ক্লিক কৰক, বুলেটছত ক্লিক নকৰি যদি চাইডতে এৰোটোত ক্লিক কৰে বিভিন্ন টাইপৰ বেলেগ বেলেগ বুলেট দেখা পাব, আপোনাৰ যিটো ভাল লাগিছে সেইটো দিয়ক। যদি পৰীক্ষাত ইনষ্ট্ৰাকশ্যন দিছে যে স্পেচিফাই কৰি দিছে কোনটো বুলেট ইউজ কৰিব লাগিব, তো ইয়াতে বিচাৰিলে হ'ল, যদি দিয়া নাই আমি নিজৰ ইচ্ছামতে দিম, চাপোজ এইটো দিলোঁ। মই কি কি আনিছো, চাপোজ এডমিট মাৰ্কশ্বিট, তাৰপিছত চাৰ্টিফিকেট, এনেকুৱাকে কিবা কিবি আনিছো, ধৰি লৈছো মই PRC আনিছো, PRC, আকৌ এণ্টাৰ ক্লিক কৰক, নতুন বুলেট আহি যাব, এণ্টাৰ ক্লিক কৰক বা এণ্টাৰ প্ৰেছ কৰক, তাৰপিছত চৰি বুলেটছত গ'লো মই,
ওকে এবাৰ আমি সেকেন্ড স্লাইডখনত কি কৰিব দিছে হেতু চাই লওক সো সেকেন্ড স্লাইডখনত কি কৰিব দিছে চাব সেকেন্ড স্লাইডখনত দিছে স্লাইড 2 list the tentative documents you have carried for the purpose of document verification in bulleted format তাৰ মানে আপুনি আপোনাৰ লগত কি ডকুমেন্টস আনিছে ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ সেই ডকুমেন্টস খিনি বুলেট ফৰমেটত ইয়াতে লিখিব দিছে জাস্ট তো বুলেট ইউজ কৰিব লাগিব তাৰে কাৰণে মই সিম্পলি কি কৰো সাপোজ মই এবাৰ লেআউটটো চেঞ্জ কৰি লও লেআউটটো একে ৰাখিবও পাৰে আপুনি চেঞ্জও কৰিব পাৰে আপোনাৰ ইচ্ছা মই সাপোজ এইটো দিলো টাইটল এন্ড কন্টেন্ট স্লাইড ইউজ কৰো যি ইচ্ছা তাকে ইউজ কৰিব পাৰে টাইটল স্লাইড ইউজ কৰো সাপোজ ইয়াতে তলৰ ঘৰটো ওপৰৰ ঘৰটো লিখিব পাৰে তলৰ ঘৰটো লিখিব পাৰে স্পেসিফাই যেহেতু কৰি দিয়া নাই ধৰি দিয়া নাই তো নিজৰ ইচ্ছা মতে লিখিব পাৰে টাইটল এইটো ওপৰৰ ঘৰটোক কয় টাইটল বক্স তলটোক কয় সাবটাইটল বক্স যিকোনো এটাত লিখিব পাৰে সাপোজ মই সাবটাইটল বক্সত লিখিম ইয়াতে কি কৰিম মই বুলেট ইউজ কৰিম তো বুলেট ইউজ কৰিবৰ কাৰণে প্যাৰাগ্ৰাফ যেটো গ্ৰুপ আছে প্যাৰাগ্ৰাফ গ্ৰুপত চাব ইয়াতে এটো চাব বুলেটস বুলি লিখা আছে না ইয়াতে কাখৰ এৰোটো ক্লিক কৰক আপুনি ইয়াতে বিভিন্ন ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ বুলেট দেখা পাব তো এই বুলেট বিলাক যদি স্পেসিফাই কৰি দিয়ে কোনটো বুলেট লাগিব আমি তো হেতু বিচাৰি লম কিন্তু যেহেতু দিয়া নাই আমাক জাস্ট সিম্পলি বুলেট ইউজ কৰিব লাগিব বুলিছে তো আমি যিকোনো এটা লৈ লও সাপোজ এইটো হলো স্কয়াৰ বুলেটস এটো ইউজ কৰো অলপ দেখাত ভাল লাগে তো মই সাপোজ পিআরসি আনিছো ধৰি লৈছো পিআরসি নেক্সট ডকুমেন্ট লিখিম নেক্সট বুলেট এড কৰিম বুলেট কেনেকে এড কৰিম নেক্সট এন্টাৰ ক্লিক কৰক জাস্ট কিবোৰ্ডত এন্টাৰ প্ৰেছ কৰক দেখিছেনে আহি গল নতুন বুলেট সাপোজ মই এডমিট আনিছো তাৰ পিছত নেক্সট ডকুমেন্ট সাপোজ মই মাৰ্কশিট আনিছো এন্টাৰ ক্লিক কৰক MARKSHWT মাৰ্কশিট আকৌ এন্টাৰ প্ৰেছ কৰক সাপোজ মই ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আনিছো RE হৈ গল তো বুজি পালে কথাখিনি আৰু কি কৰিব দিছে চাও 2 নম্বৰ স্লাইডত কিবা দিছে নেকি নাই দিয়া বেলেগ একো কৰিব দিয়া নাই এবাৰ 3 নম্বৰ স্লাইডত কি কৰিব দিছে চাও স্লাইড 3 educational details only percentage of marks from HSLC onwards use numbering for each qualification তাৰ মানে এবাৰ আমাক কি কৰিব দিছে 3 নম্বৰ স্লাইডত 3 নম্বৰ স্লাইডখনত নতুন স্লাইড এখন লও আমি কন্ট্রোল M তো ইয়াতে বেলেগ টাইপৰ ডিজাইনৰ স্লাইড আহি গল ইয়াতে এখনক কয় আপোনাৰ এইখনক কয় চাব টাইটল এন্ড কন্টেন্ট স্লাইড বুলি কয় বেলেগ বেলেগ স্লাইড ইউজ কৰিব পাৰে আপোনাৰ নিজৰ ইচ্ছা মতে হায়াৰ সেকেন্ডাৰীৰ পৰা হাই স্কুলৰ পৰা ডিগ্ৰী লৈ মাস্টাৰ ডিগ্ৰী লৈ যিমান পাৰ্সেন্টেজ মাৰ্কস আছে আপোনাৰ পাৰ্সেন্টেজ বিলাক এড কৰি যাব দিছে কিন্তু লগতে নাম্বাৰিং ইউজ কৰিব দিছে চাব একদম ইজি প্যাৰাগ্ৰাফ টেবত যাওক প্যাৰাগ্ৰাফত যাই ইয়াতে চাব এইটো ওপৰত এইটো কি আছিল বুলেটটো সিলেক্ট হৈ আছে দেখা পাইছেনে অকনমান শেডিং কৰা আছে মানে ডাৰ্ক হৈ আছে মানে এইটো বুলেট সিলেক্ট হৈ আছে মই ইয়াতে দেখা পাব এইটো বুলেট মই যদি কিবা লিখো বুলেট আহিব দেখিছেনে আইছে বুলেট তো হেতু মই আগতে সিলেকশনটো ক্যান্সেল কৰি লও ইয়াতে আকৌ ক্লিক কৰি দিয়ক সিলেকশন ক্যান্সেল হৈ গল তো মই এবাৰ নাম্বাৰিং এড কৰিব লাগে নাম্বাৰ ইয়াতে এইটো দেখা পাইছে নাম্বাৰ ইয়াতে যদি মাউস কাৰ্সৰটো ৰাখি দিয়ে দেখা পাব লিখা গৈছে নাম্বাৰিং বুলি সো নাম্বাৰিংতো বেলেগ বেলেগ ডিজাইনৰ নাম্বাৰিং আছে এইটো চাওক আপোনাৰ ইচ্ছা মতে নাম্বাৰিং সাপোজ মই এইটো লও সাপোজ মই HSLC হাই স্কুলত মই সাপোজ 77% আছে 77% নেক্সট মই লিখিম 2 নম্বৰ HS higher secondary suppose more 81% say তাৰপিছত লিখিম ডিগ্ৰী এন্টাৰ ক্লিক কৰি গলে হল নতুন নতুন নাম্বাৰিং আহি থাকিব মই ডিগ্ৰী মাৰ্কস আছিল suppose 79% say মাস্টাৰ ডিগ্ৰী BSc MSc যি বুলি লিখি আপোনালোকৰ ইচ্ছা মাস্টাৰ ডিগ্ৰীত suppose 83% বুজি পাইছে নে কেনেকৈ লিখিব লাগে মোৰ দেখুৱাৰ আইডিয়াটো হল যে নাম্বাৰিং এইখন স্লাইডত নাম্বাৰিং এড কৰিব দিছে কৰিলো আমি তাৰ পিছত এইবাৰ আকৌ কি কৰিব দিছে চাও স্লাইড 4 ৰ কাম আছে 4 নম্বৰ বা লাষ্ট স্লাইড 4 নম্বৰ স্লাইডটোত লিখিব দিছে details of computer training you have undergone and your knowledge of working in MS Office আচ্ছা ইয়াতে অলপমান ডিটেইলছ লিখিব দিছে যে আপুনি MS অফিচৰ কি বস্তু এতিয়ালৈ কৰিব জানে বা কি বস্তুৰ ওপৰত
কোনকেইটা বস্তুৰ ওপৰত আপোনাৰ নলেজ আছে জাষ্ট সেইখিনি আপোনাৰ ভাষাত লিখিব দিছে আৰু বুজি পাইছে না তো এখন নতুন স্লাইড এড কৰো নতুন স্লাইড এড কৰিব লাগিলে ইয়াতে নিউ স্লাইডতো যাই কৰিব পাৰিব বা কন্ট্ৰল+M আহি গ'ল নতুন স্লাইড মই সাপোজ ইয়াতে লেআউটটো চেঞ্জ কৰি লওঁ সাপোজ মই ইয়াতে এখনে ললো টাইটেল স্লাইড ইয়াতে মই সিম্পলি লিখি যাম মই লিখিম মোৰ ইচ্ছামতে লিখি যাম I have undergone PG মই দুটামান লাইন লিখি দিম তাৰপিছত এৰি দিম PG DCA aiding in কিনো কৰিব কিবোৰ্ডখন ওলাই গৈছে training in epitome escape এনে লিখিছো আৰু কিবা কিবি মানে জাস্ট আপোনাৰ টাইপিং বস্তুটো চাইছে ইয়াতে সিম্পল বস্তু লিখিব দিলে লিখিব পাৰে নে নোৱাৰে সেইখিনি চেক কৰিছে তাৰ পিছত লিখিব দিছে আৰু অলপমান কিবা দুটা লাইন এড কৰো I have working knowledge of MS PowerPoint MS Office and MS Excel হ'ব এইখিনি মই জাস্ট দেখুৱাই দিলো তাৰপিছত এতিয়া মই চাৰিখন স্লাইড বনালো তো স্লাইড কেইখন স্লাইড শো কৰিলে মানে যদি মই চাব বিচাৰো কেনেকুৱা দেখা হ'ব চাই লও একবাৰ দেখা পাইছে নে এখন ফাৰ্স্ট স্লাইড আছিল সেকেন্ড স্লাইড বুলেটস ফাৰ্স্ট স্লাইডত ডিটেইলস সেকেন্ড স্লাইডত বুলেট ইউজ কৰিব দিছে থাৰ্ড স্লাইডত নাম্বাৰিং ফোৰ্থ স্লাইডত জাস্ট সিম্পলি লিখিব দিছে বস্তুখিনি তো হপফুলি মোৰ কথাখিনি বুজি পালে এতিয়া মই কি কৰিম গোটেই কেইখন স্লাইড সেভ কৰিম সেভ কৰিব লাগিলে আপুনি কি কৰিব লাগিব ফাইলছত যাওক সেভ এজ বুলি ক্লিক কৰক সেভ এজত গৈ সাপোজ যিকোনো এটা ফাইল ইয়াতে লিখা থাকিব দিস পিসি বা ডেস্কটপতে মই সেভ কৰি থওঁ methods yt ppt so file name methods yt save file as PowerPoint presentation okay হৈ গ'ল গোটেই কেইখন স্লাইড মোৰ এটা ফাইলত সেভ হৈ গ'ল তো থ্যাংক ইউ এভৰিওয়ান বুজি পালে কথাখিনি এতিয়া আমাৰ আপোনালোকক প্ৰেক্টিস কৰিবৰ কাৰণে আমি কি কৰিছো এটা মক টেষ্ট ডিজাইন কৰিছো মক টেষ্টত আমাৰ দুটা সেট আছে প্ৰথম সেটটো আপোনাৰ বিগিনাৰ ফ্ৰেন্ডলি মক টেষ্টত আপুনি কি কৰিব পাৰিব আমি গোটেই মক টেষ্টটো সৰি দুইটা সেট মিলি আমাৰ কেইটা টোটাল 12টা মক টেষ্ট আছে ওকে ফুল লেন্থ মক টেষ্ট 12টা পাব আপোনালোকে প্ৰথম সেটটোত 7টা মক টেষ্ট আছে সেকেন্ড সেটটোত 5টা মক টেষ্ট আছে ফাৰ্স্টটো আপোনাৰ 7টা মক টেষ্ট থকাটো বিগিনাৰ ফ্ৰেন্ডলি আৰু যেটো আপোনাৰ 5টা মক টেষ্ট আছে সেকেন্ড সেট হেতু আপোনাৰ এডভান্স লেভেলৰ প্ৰেক্টিসৰ কাৰণে আমি কি কৰিছো মক টেষ্ট 1 ৰ পৰা মক টেষ্ট 12 লৈ 12টা মক টেষ্ট এনেকে ডিজাইন কৰিছো যাতে ডিফিকাল্টিটো লাহে লাহে বাঢ়ি গৈ থাকে আৰু লাষ্টৰ জি পাঁচটা আছে মানে সেট 2 আছে সেই সেটটোত আপোনালোকৰ এডভান্স লেভেলৰ যিমানখিনি বস্তু আহিব পাৰে ইমান লেভেলটো নাহে বাৰু গোটেইবিলাক বস্তুৰ মানে গোটেইবিলাক টপিকৰ কোৱেশ্চন আমাৰ এপিএসসিৰ কম্পিউটাৰ অপাৰেটৰৰ সিলেবাস আৰু কনজাৰভেটৰ অফ ফৰেষ্টৰ সিলেবাসৰ ওপৰত ডিপেন্ড কৰি আমি ডিজাইন কৰিছো সো আপোনালোকে যদি লব বিচাৰে মই এটা নাম্বাৰ WhatsApp নাম্বাৰ এটা মই পিন কৰি দিছো কমেন্ট সেকশনত গৈ হে পিনড নাম্বাৰটোত পিন কমেন্টটো চাই লব নাম্বাৰটোত আপোনালোকে WhatsApp কৰিব মক টেষ্ট খিনি লব পাৰিব আৰু খুব স্ট্যান্ডাৰ্ড মক টেষ্ট আমি অলৰেডি আমাৰ ওভাৰৱেলমিং ৰেসপন্স এটা আহিছে আৰু সেইকাৰণে আমি বাৰু ইমান কনফিডেন্টলি হ'ব পাৰিছো প্ৰায় এতিয়ালৈ আমাৰ প্ৰায় 3 দিন হল লঞ্চ কৰিব মক টেষ্টটো 130 ক্যান্ডিডেটছে এতিয়ালৈ ললে মানে যোৱাকালি 100 ক্ৰছ হৈছিল দুই দিনতে মানে 100 প্লাস ক্যান্ডিডেট লৈছিল আজি 130 ক্যান্ডিডেট ললে আমাৰ ভাল লাগিছে বস্তুখিনি আমি কৰা কষ্টখিনিৰ এটা মানে মূল্য পোৱা যেন লাগিছে সো খুব কম পইচা পাইছো আমি অনলি 99 रुपीसত 12টা মক টেষ্ট দিছো আপোনালোকে যদি কোনবা ইউটিউবত কোনবা চ্যানেলে যদি দিব পাৰিছে মই মানে বিচাৰো আপোনালোকে আহি আমাকো কওক যে দিছে আপোনালোকতকৈ বেছি মক টেষ্ট দিছে বেছি ভাল মক টেষ্ট দিছে থ্যাংক ইউ এভৰিওয়ান